হাই এভৰিৱান। মোক বহুতে কৈ আছিলে আছামিজ মিডিয়ামৰ বুক লিষ্টৰ ওপৰত ভিডিঅ' বনাবলৈ। বুক লিষ্ট আছামিজ মিডিয়ামটো কি হয়, APSCত আগতে আছামিজ মিডিয়ামটো ইমান বেছি ষ্টুডেণ্ট নাছিলে আছামিজ মিডিয়ামত দিয়া, আৰু আছামিজ মিডিয়ামৰ কাৰণে ৰিচোৰ্চ বা বুক লিষ্ট বহুত কম পোৱা গৈছিলে। লাষ্ট ইয়েৰ গভৰ্ণমেণ্টে এইটো এনাউন্স কৰিছে যে এইবাৰ পৰা APSC পৰীক্ষা অসমীয়াতো হ'ব, আৰু কুৱেশ্যন পেপাৰবোৰ ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে আহিব বুলি। গতিকে বহুতকেইটা কোচিং ইনষ্টিটিউটত আছামিজ মিডিয়ামৰ মেটেৰিয়েলছবোৰ এভেইলেবল হৈছে, কিন্তু হৈছে যদিও ইমানখিনিও সকলোবোৰ বস্তু পোৱাকৈ ইম্প্ৰুভমেণ্ট হোৱা নাই। তো বিচাৰি পোৱাটোতো টান, বহুতে চাৰ্চ কৰে আছামিজ মিডিয়ামৰ ৰিচোৰ্চ আৰু বুক লিষ্টৰ ওপৰত, কিন্তু মই বহুতখিনি এনালাইচিছ কৰি আৰু চাই মেলি আপোনালোকৰ কাৰণে বুক লিষ্টৰ ছাবজেক্ট ৱাইজ কেনেকৈ দিব পাৰোঁ তাৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ, আৰু ছাবজেক্ট ৱাইজ যিখিনি পাৰোঁ সেইখিনি দি আছোঁ আপোনালোকক। যিহেতু আপোনালোকে গম পাইছে যে আছামিজ মিডিয়ামৰ কাৰণে পাৰ্টিকুলাৰ কোনো বুক বা ৰিচোৰ্চ তেনেকৈ পোৱা নাযায়, গতিকে আপোনালোকে কৰিব পৰা এটা বেষ্ট উপায় হ'ল মই দিয়া ৰিচোৰ্চখিনি বাহিৰেও আপোনালোকে প্ৰথমে চিলেবাছটো আপোনালোকে কালেক্ট কৰি লওক। চিলেবাছটো আপোনালোকে প্ৰিণ্ট আউট কৰাই আছামিজ মিডিয়ামৰ যিটো চিলেবাছ হয় সেই চিলেবাছৰ কিছুমান ৱৰ্ড যদি আছামিজ ৱৰ্ড আপোনালোকে গম পোৱা নাই কোনটো হয়, তেতিয়াহ'লে তাৰ ট্ৰান্সলেট কৰি সেইটো ইংলিছটো কি হয় সেইটো চাৰ্চ কৰি লৈ আপোনালোকে চিলেবাছত থকা যিবিলাক মিনি টপিক হয়, ছাব টপিক হয়, সেই টপিকবোৰৰ ওপৰত আপোনালোকে যিখিনি ৰিচোৰ্চ বুক লিষ্ট পায় সেইখিনিৰ পৰা আপোনালোকে পঢ়িবলৈ ট্ৰাই কৰক। কাৰণ পাৰ্টিকুলাৰ বুক নথকাৰ কাৰণে আপোনালোকে ধৰক এখন কিতাপতে সকলো বস্তু যে পাব সেইটো পচিবল নহয়। চ' আপোনালোকে চিলেবাছটো উলিয়াই যদি তেনেকৈ কাভাৰ কৰিব ট্ৰাই কৰে সেইটো আপোনালোকৰ কাৰণে বেষ্ট হ'ব। তো প্ৰথম মই যিকেইটা মেইন ছাবজেক্ট হয় আৰু সৰু সৰু ছাবজেক্ট কিছুমান আছে সেইকেইটা লোৱা নাই। মেইন ছাবজেক্টকেইটাৰ ওপৰত আপোনালোকক মই এনেকৈ লিষ্ট বনাই দেখাই দিছোঁ বস্তুটো যে কোনটো ছাবজেক্ট প্ৰিলিমছতো আহে আৰু মেইনছতো আহে। তো প্ৰিলিমছ আৰু মেইনছ দুইটাতে অহা মেইন বস্তুকেইটা ছাবজেক্টকেইটা আপোনালোকক মই চিৰিয়েলি কৈ গৈছোঁ বুক লিষ্ট কি আপোনালোকে পঢ়িব পাৰে। ফাৰ্ষ্ট পলিটিৰ কাৰণে আপোনালোকে ক্লাছ 8 to 10 ছেবা যিকেইখন বুক হয় ছেবা বুককেইখন আপোনালোকে পঢ়িব পাৰে আছামিজ মিডিয়ামৰ। সেইটো আপোনালোকে গভৰ্ণমেণ্ট স্কুলৰ পৰা কালেক্ট কৰিব পাৰিব, নহ'লে কিনি লওঁ বুলি ক'লেও কিনি ল'ব পাৰিব। তো ক্লাছ 8 to 10 ছেবা বুককেইখন বেছিকৰ কাৰণে আপোনালোকে চাব পাৰে। তাৰপিছত যিখন হাই ছেকেণ্ডেৰীৰ কাৰণে পলিটি আৰ্টছৰ বুক হয়, হাই ছেকেণ্ডেৰী পলিটি আৰ্টছৰ বুকখন আপোনালোকে আছামিজ মিডিয়ামৰ সেইখন লৈ ল'ব পাৰে। তাৰপাছত ডিগ্ৰীৰ কাৰণে ডিগ্ৰী পলিটি যিবিলাক মেজৰ ছাবজেক্ট হয় সেই মেজৰ ছাবজেক্টৰ বুকবোৰ আপোনালোকে কালেক্ট কৰি ল'ব। তাতে এটা কথা যে এনেকুৱা নহয় ডিগ্ৰী পলিটি মেজৰ ছাবজেক্টৰ গোটেই বুকখিনি বা হাই ছেকেণ্ডেৰী লেভেলৰ গোটেইখিনি আপোনালোকে পঢ়িব লাগিব। হাই ছেকেণ্ডেৰী লেভেলৰ যদি ক'বলৈ যাওঁ আপোনালোকে ক্লাছ 11ৰখন পাৰিলে কমপ্লিট কৰিব, সেইখন ইংলিছ মিডিয়ামৰ কাৰণেও ইম্পৰ্টেণ্টেই, সেইখন গোটেইখন কৰিব। আৰু ডিগ্ৰী লেভেলৰ যিখন পলিটি বুক হয় তো ডিগ্ৰী লেভেলৰখনত আপোনালোকে মই যিটো ফাৰ্ষ্টতে আপোনালোকক কৈছিলোঁ যে চিলেবাছখন উলিয়াই টপিক ৱাইজ আপোনালোকে পঢ়ি যাব, তেনেকৈ তাত যিখিনি আপোনালোকৰ চিলেবাছৰ আণ্ডাৰত আছে APSC বুলিয়েই নহয় বেলেগ কিবা এক্সামো যদি কম্পিটিটিভ এক্সাম দিয়ে আপোনাৰ চিলেবাছটো মতেহে ডিগ্ৰী নোটছখিনিৰ পৰা আপোনালোকে পঢ়ি যাব। ছেকেণ্ড আপোনালোকক হিষ্ট্ৰী বিষয়ে যদি কওঁ, হিষ্ট্ৰী পলিটিৰ সৈতে ছেইম বুলিয়ে ক'ব পাৰি, কিন্তু হিষ্ট্ৰীৰ কাৰণে ক্লাছ 6-7 কেইখনো ইম্পৰ্টেণ্ট হয় NCERT। গতিকে ছেবা স্কুলত যিকেইখন আপোনালোকে ছেবা বুক পাব সেই বুককেইখন ক্লাছ 6 to 10 লেভেললৈকে গোটেইখিনি আপোনালোকে কমপ্লিট কৰিব। আৰু হাই ছেকেণ্ডেৰী লেভেলৰ যিকেইখন বুক হয় সেইকেইখন আপোনালোকে লৈ ল'ব। আছামিজ মিডিয়ামৰ কাৰণে কৈ আছোঁ, তো আছামিজ মিডিয়ামৰ হাই ছেকেণ্ডেৰী 11-12 বুককেইখন আপোনালোকে লৈ ল'ব। আৰু লগতে ডিগ্ৰী লেভেলৰ তেনেকেই এইখন ল'ব পাৰে, যিকেইখন মেজৰ ছাবজেক্টৰ বুক হয় হিষ্ট্ৰীৰ কাৰণে সেইকেইখন লৈ পলিটিৰ নিচিনাকৈ ছেইম আপোনালোকে কি কৰিব পাৰে তাৰ পৰা টপিক ৱাইজ আপোনালোকৰ যিকেইখন চিলেবাছত আছে তাৰ পৰা আপোনালোকে পঢ়িব পাৰে। তাৰপাছত আহিলোঁ জিঅ'গ্ৰাফীত। জিঅ'গ্ৰাফীৰ এটা প্লাছ পইণ্ট কি হয় আছামিজ মিডিয়ামৰ কাৰণে, যে বাকী ছাবজেক্টবোৰ পলিটি ইকনমি বা হিষ্ট্ৰীৰ কাৰণে ৰেফাৰেঞ্চ বুক ইম্পৰ্টেণ্ট, কিন্তু ইংলিছ মিডিয়াম বা আছামিজ মিডিয়াম বুলি কথা নাই, চিভিল ছাৰ্ভিচৰ কাৰণেই হওক বা বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণেই জিঅ'গ্ৰাফী ছাবজেক্টটোৰ কাৰণে ৰেফাৰেঞ্চ বুকৰ ইমান বেছি দৰকাৰ নহয়। কাৰণ আমাৰ যিকেইখন ক্লাছ 11-12 NCERT হয় হাই ছেকেণ্ডেৰী লেভেলৰ সেইকেইখনে এনাফ হয়, মোৰ দেন এনাফ। তো গতিকে আপোনালোকে জিঅ'গ্ৰাফীৰ কাৰণে ক্লাছ 6 to 10 ছেবা বুককেইখন বেছিকৰ কাৰণে চাই আপোনালোকে যদি হাই ছেকেণ্ডেৰী লেভেলৰ 11-12 জিঅ'গ্ৰাফী বুককেইখন লৈ লয় আছামিজ মিডিয়ামৰ, তো সেইকেইখন আপোনাৰ কাৰণে এনাফ হ'ব। তাৰ বাহিৰে আপোনালোকে বেলেগ নাচালেও হ'ব। আৰু যিকেইটা মই ৰেড কালাৰ দি হাইলাইট কৰি দিছোঁ সেইকেইটা হ'ল মেইন ইম্পৰ্টেণ্ট টপিক বা বুক সেইকেইখন, তো সেইটো ৰেড কালাৰ টিক মাৰাটো আপোনালোকে চাই ল'ব।
নেক্সট আপোনালোকক কওঁ ইকনমিৰ ওপৰত। ইকনমিও তেনেকৈ এটা প্লাছ পইণ্ট আছে যে ইকনমিৰ কাৰণে থিয়ৰী ইমান বেছি ইম্পৰ্টেণ্ট নহয়। ইকনমি পলিটি তেনেকুৱা ছাবজেক্টবোৰৰ পলিটিটো অলপ থিয়ৰীটো ইম্পৰ্টেণ্টেই, কিন্তু ইকনমিত থিয়ৰীতকৈ বেছি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট। গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই যেতিয়া ভিডিঅ' বনাম তাত আপোনালোকে অসমীয়া মিডিয়ামৰ কাৰণে কোনকেইখন নিউজ পেপাৰ বা কি ৰিচ'ৰ্চ পঢ়িব পাৰে তাৰ ওপৰত আপোনালোকক ক'ম। গতিকে কাৰেণ্ট এফেয়াৰ্ছ তাৰ পৰা চাব আপোনালোকে। আৰু এগেইন জিঅ'গ্ৰাফীৰ দৰে আপোনালোকৰ জিঅ'গ্ৰাফী আৰু পলিটিৰ নিচিনাকৈ হাই ছেকেণ্ডেৰী লেভেলৰ যিখন ক্লাছ 11ৰ NCERT হয় ইকনমি, তো সেইখন বুক ইম্পৰ্টেণ্ট হয়। সেইখন ইংলিছ মিডিয়ামৰ কাৰণেও আপোনালোকে সেইখন পঢ়িব পাৰে। ক্লাছ 11ৰ NCERTখন আপোনালোকে মাষ্ট বি ইকনমিৰ কাৰণে লৈ ল'ব। আৰু আপোনালোকৰ যদি বেছিকটো একেবাৰে ক্লিয়াৰ নাই বা আপোনালোকে হাই ছেকেণ্ডেৰী বা ডিগ্ৰীত যদি আৰ্টছ ষ্ট্ৰীমৰ নহয়, আপোনালোকে ছায়েন্স বা কমাৰ্চ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহা, তেতিয়াহ'লে আপোনালোকে ক্লাছ 9, 10 বা ক্লাছ 8, 9, 10ৰ আপোনালোকে যিখন ইকনমি NCERT হয় সেইখনো আপোনালোকে চাই ল'ব। ক্লাছ 9, 10 আৰু 11ৰ NCERT বাহিৰে আপোনালোকে বেলেগ নপঢ়িলেও হ'ব। ইকনমিৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো মেইনলি ফ'কাছ কৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ যেতিয়া ভিডিঅ' দিম তো সেইটোত চাই আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে আপোনালোকৰ কাৰণে হৈ যাব। নেক্সট আহিছোঁ ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত। ছায়েন্স এণ্ড টেকন'লজি বা এনভাইৰমেণ্টৰ কাৰণে আপোনালোকৰ ইকনমিৰ দৰে আপোনালোকৰ ধৰক কাৰেণ্ট এফেয়াৰ্ছটো মেইন ইম্পৰ্টেণ্ট হয় আৰু তাৰ কাৰণে থিয়ৰী ইমান বেছি ইম্পৰ্টেণ্ট নহয়। গতিকে আপোনালোকে ছায়েন্স এণ্ড টেকন'লজিৰ কাৰণে যদি আপোনালোকৰ বেছিক ক্লিয়াৰ নাই, তেতিয়াহ'লে ক্লাছ 9 to 10 লেভেলৰ আপোনালোকে ছেবা NCERT কেইখন পঢ়ি ল'ব ভালকৈ আছামিজ মিডিয়ামৰ। সেইকেইখন আপোনালোকে স্কুলতে কালেক্ট কৰিব পাৰিব বা কিনি ল'ব পাৰিব দোকানত। আৰু ক্লাছ 12ৰ যিখন বায়'লজি হয়, ক্লাছ 12ৰ বায়'লজিখন ইম্পৰ্টেণ্ট হয়। তাৰ পৰা কিছুমান চেপ্টাৰ মানে যিহেতু ছায়েন্স এণ্ড টেকন'লজিত আজিকালি বিশেষকৈ বায়'টেকন'লজিটো ইম্পৰ্টেণ্ট হৈ আছে, গতিকে তাৰ পৰা আপোনালোকে বায়'টেকন'লজি আৰু লাষ্টৰ যিটো ইউনিট হয় ইক'লজি এনভাইৰমেণ্টৰ ওপৰত, সেইটো ইউনিট আপোনালোকে চাই ল'ব। আৰু তাৰ বাহিৰে আপোনালোকে বেছিক 9, 10ৰখিনি ক্লিয়াৰ কৰাৰ পাছত কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেই হৈ যাব। তাৰ বাহিৰে ছায়েন্সৰ কাৰণে বহুত বেছি থিয়ৰী পঢ়িব নালাগে। আৰু হাই ছেকেণ্ডেৰী লেভেলৰো ক্লাছ 11, 12ৰ আপোনালোকে কেমেষ্ট্ৰি বা ফিজিক্স এইবোৰ ইমান বেছি পঢ়া দৰকাৰ নাথাকে। তাৰ উপৰি যদি কিন্তু আপোনালোকে মেইন বেছিক টাৰ্মবিলাক ফিজিক্সৰ কিছুমান বেছিক টাৰ্ম আৰু কেমেষ্ট্ৰিৰ কিছুমান বেছিক টাৰ্ম যদি বুজিব বা জানিব বিচাৰে, সেইখিনিও আপোনালোকে চাই ল'লে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়াত সুবিধা হ'ব। ছায়েন্স এণ্ড টেকৰ পাছত এনভাইৰমেণ্টৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ল ক্লাছ 12ৰ যিখন বায়'লজি NCERT, তাত লাষ্টৰ যি 4টা চেপ্টাৰ আছে ইক'লজি এণ্ড এনভাইৰমেণ্টৰ ওপৰত, সেই 4টা চেপ্টাৰ আপোনালোকে ভালকৈ পঢ়ি ল'ব। আৰু সেইকেইটা NCERTত বুলি নহয়, বেলেগ কিবা হাই ছেকেণ্ডেৰী লেভেলৰ ৰেফাৰেঞ্চ বুকতো যদি আপোনালোকে পায়, তাতো আপোনালোকে সেই 4টা চেপ্টাৰ ভালকৈ পঢ়ি ল'লে বাকীখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেই হৈ যাব। নেক্সট এটা বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট হ'ল আছাম GK। আছামৰ যিকেইটা ছাবজেক্ট হয় হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, এইকেইটা মেইন ইম্পৰ্টেণ্ট আছামৰ ছাবজেক্ট। আৰু ইয়াত আপোনালোকে দেখিব যে APSC যিটো প্ৰিলিমছ এক্সাম হয়, প্ৰিলিমছত আপোনালোকৰ 33% অনলি আছামৰ ওপৰত আহে। গতিকে অসমৰ এই পাৰ্টটো আপোনালোকৰ কাৰণে কিমান ইম্পৰ্টেণ্ট গম পাইছে। তাৰ উপৰি APSC মেইনছত অকল অসমৰ ওপৰত আপোনালোকৰ এখন এক্সট্ৰা পেপাৰ আহে। তো তাৰ কাৰণে সেইখন GS5 বুলি কয়, নতুনকৈ এইখন ইনক্লুড কৰিছে APSC আণ্ডাৰত। তো সেইখন আছামৰ পাৰ্টটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো তাৰ কাৰণে আপোনালোকে চাইলেণ্ট বৈশ্য যিখন বুক হয় সেইখন আপোনালোকে ইংলিছতো পাব, আছামিজতো পাব। তো আপোনালোকে আছামিজ ভাৰ্চনখন কিনি ল'ব আৰু লগতে আছাম ইয়াৰ বুক যিখন হয় সেইখনৰ অসমীয়াৰ বুকখন আপোনালোকে লেটেষ্ট এডিশ্যনটো আপোনালোকে কিনিব। আৰু ক্লাছ 6 to 10ৰ ছেবা যিকেইখন NCERT বুক হয়, অল ছাবজেক্টৰ কাৰণেও হ'ব আৰু অসমৰ কাৰণেও হ'ব, আপোনালোকে ক্লাছ 6 to 10ৰ ছেবা NCERT কেইখন কমপ্লিট কৰিব। অনলি আছাম হিষ্ট্ৰীৰ কাৰণে এখন এক্সট্ৰা আপোনালোকৰ ৰেফাৰেঞ্চ বুক আছে, যিখন চিভিল ছাৰ্ভিচৰ কাৰণেই হয়। সেইখন আছিলে এডৱাৰ্ড গেটৰ যিখন আছাম হিষ্ট্ৰী বুলি বুক, সেইখন ইংলিছ মিডিয়ামত আছিলে। এতিয়া ট্ৰান্সলেশ্যনটো তাৰ ওলাইছে, তাৰ ট্ৰান্সলেট ভাৰ্চনটো আছামিজ মিডিয়ামত। সেইখন আপোনালোকে লৈ ল'ব পাৰে। এডৱাৰ্ড গেটৰ আপোনালোকে আছামিজ মিডিয়াম হিষ্ট্ৰী বুক ছাৰ্চ কৰিলে অনলাইন সেইখন বুক পাই যাব। তো হিষ্ট্ৰীৰ কাৰণে আপোনালোকে অনলি হিষ্ট্ৰীৰ কাৰণে সেইখন বুকো চাব পাৰে। আৰু এটা যদি ভাল চ'ৰ্চৰ কথা আপোনালোকক ক'বলৈ যাওঁ, আপোনালোকে KK হেণ্ডিকৰ যিখন অ'পেন ইউনিভাৰ্চিটি, তাৰ আপোনালোকে নোটছবোৰ অনলাইন আপোনালোকে গুগল ছাৰ্চ কৰিলে পাই যাব। তাত আপোনালোকে আছামিজ মিডিয়ামৰ চব ছাবজেক্টৰ নোটবোৰ পাই যাব। তাৰ পৰা আপোনালোকে যে আপোনাৰ চিলেবাছটো উলিয়াই লৈ চিলেবাছৰ টপিক ৱাইজ আপোনালোকে KK হেণ্ডিকৰ নোটবোৰ আপোনালোকে চাব পাৰে। কাৰণ সেইখিনি নোট আগতেও APSC কাৰণে ভাল আছিলে, এতিয়া চালেও আপোনালোকৰ সেইখিনি আছামিজ মিডিয়াম যিহেতু দিব, গতিকে আপোনালোকৰ সেইখিনি যথেষ্ট কাম আহিব।
তাৰ উপৰি আপোনালোকে কি কৰিব পাৰে, যিবোৰ প্ৰত্যেকটো ছাবজেক্টৰ যিবোৰ কীৱৰ্ড হয়, কীৱৰ্ডবোৰ মিনিংবোৰ আপোনালোকে এক্সট্ৰা এখন কপি বনাই তাত আজিকালি ট্ৰান্সলেট কৰা বিভিন্ন ধৰণৰ এপবোৰ পোৱা যায়, তেনেকুৱা এপ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আৰু ডিক্সনেৰী পাব, ডিক্সনেৰীটো আপোনালোকে চাই কীৱৰ্ডবোৰৰ এখন এক্সট্ৰা কপি যদি আপোনালোকে বনাই যায়, সেইটো আপোনালোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব। তো সেনেকৈ এক্সট্ৰা কপি এখন বনাই আপোনালোকে ট্ৰান্সলেট এপ এটা বা ডিক্সনেৰী লৈ পেলাই কীৱৰ্ডবোৰ লিখি যাব। আজি ভিডিঅ'টো থৈ দি আপোনালোকক আৰু এটা কথা কওঁ, মই জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা আপোনালোকক আছাম গোটেই পাৰ্টটোৰ ওপৰত আছাম GS5 বা অসমৰ যিখিনি জিকে হয় তাৰ ওপৰত ভিডিঅ' ক্লাছেছ ষ্টাৰ্ট কৰাৰ কথা আছিলে, কিন্তু অলপ টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে অসুবিধা এটা হৈ আছে। তাৰ কাৰণে মই আজি এই দুদিন ধৰক দিব নোৱাৰিম, কিন্তু অতি সোনকালে এইটো সপ্তাহৰ ভিতৰৰ পৰা ক্লাছটো ষ্টাৰ্ট কৰিম। গতিকে আপোনালোকে APSCৰ কাৰণে যিখিনি বুজাম আপোনালোকক আছামিজ মিডিয়ামতে বুজাম, গতিকে আপোনালোকে নোটছৰ কাৰণে হ'লেও সেইখিনি মোৰ পৰা নোটছ ল'ব পাৰিব, আৰু নল'লেও আপোনালোকে ক্লাছ চাই নিজেই কপি এখন লৈ লগতে নোটছ বনাই যাব পাৰিব অসমীয়াত। যিহেতু মই বুজোৱাখিনি অসমীয়াতে বুজাম, তো সেইটো আপোনালোকৰ আছামিজ মিডিয়ামৰ কাৰণেও সুবিধা হ'ব। আৰু অকল APSC বুলিয়েই নহয়, অসমৰ গোটেই পাৰ্টটোৱে যিহেতু পঢ়াম, তাত আপোনালোকে অসম পুলিচ হওক বা ADRE হওক বা বেলেগ অসমৰ যিকোনো DME এক্সামৰ কাৰণে আপোনালোকৰ সেইখিনিয়ে যথেষ্ট হৈ যাব। তাৰ বাহিৰে আপোনালোকে কোনো ৰেফাৰেঞ্চ বুক বা বেলেগ ভিডিঅ' নাচালেও হ'ব আছাম পাৰ্টটোৰ কাৰণে। আৰু মই ছাবজেক্ট ৱাইজ পঢ়াই যাম। ফাৰ্ষ্ট আছাম হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিম, তেনেকৈ আছামৰ গোটেই পাৰ্টটো কমপ্লিট কৰিব ট্ৰাই কৰিম এমাহৰ ভিতৰত, যাতে আপোনালোকৰ নেক্সট আহি থকা APSC প্ৰিলিমছৰ লগতে আপোনালোকৰ যিবোৰ DME হওক, আছাম পুলিচ হওক এক্সামবোৰ আহি আছে, সকলোৰে কাৰণে হৈ যায়। আৰু আপোনালোকৰ এটা প্ৰব্লেম হয় কি, যে আছাম ইকনমি বা আছাম পলিটিৰ ওপৰত তেনেকৈ ৰেফাৰেঞ্চ বুক পোৱা নাযায়। যিকেইখন অসম জিকেৰ ওপৰত কিতাপ আছে তাতো আছাম পলিটি বা আছাম ইকনমি পাৰ্টটো খুব কমকৈ দিয়া আছে। গতিকে মই আপোনালোকৰ কাৰণে আছাম ইকনমি আৰু আছাম পলিটিৰ ওপৰতো ভালকৈ পঢ়াবলৈ ট্ৰাই কৰিম নোটছ দিবৰ কাৰণে। মোৰ ভিডিঅ'টো যদি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ আৰু লাইক কৰিব, আৰু মই যিমান পাৰোঁ আপোনালোকৰ লগত দিব পৰা বস্তুবোৰ শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰি থাকিম। তাৰ কাৰণে ছাপোৰ্ট কৰিব। থেংক ইউ।